ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম কামৰূপ মেট্ৰ' জিলাৰ ছ'চিয়েল সায়েন্সৰ কুৱেশ্যন পেপাৰখন ইয়াতে যি 45টা এমচিকিউ আছে সেই এমচিকিউ কেইটা আমি কনচেপ্টখনৰ সৈতে আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই কালি ৰাতি এটা ভিডিঅ' দিছিলোঁ কেৱল হিষ্ট্ৰী পাৰ্টৰ ওপৰত ভিডিঅ' দিছিলোঁ তাৰ পৰা 100% কুৱেশ্যন কমন আহিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেন্ট সেকশনত দি দিছো তোমালোকে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে সকলো ধৰণৰ সহায় তোমালোকে মোৰ চেনেলৰ সহায়তে ল'ব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে সব প্ৰথম প্ৰশ্নটো কি আহিছে তোমালোকে জানা মই আগতেও কৈছো যে কামৰূপ মেট্ৰ' জিলাৰ কুৱেশ্যনবোৰ অলপ ষ্টেণ্ডাৰ্ড হয় বেলেগ জিলাৰ তুলনাত আৰু কামৰূপ মেট্ৰ' জিলাৰ কুৱেশ্যন পেপাৰবোৰ বেছিকৈ তোমাৰ মেট্ৰিক পৰীক্ষাত ফলো কৰা হয় ইয়াতে তোমাৰ প্ৰথম প্ৰশ্নটোত কি কৈছে চোৱা স্বদেশী আন্দোলনৰ সময়ছোৱাত জনসাধাৰণক অনুপ্ৰাণিত কৰিবলৈ তলত দিয়া সকলৰ কোনে গীত ৰচনা কৰিছিল তো ৰবীন্দ্ৰনাথ ঠাকুৰে গীত ৰচনা কৰিছিল যে ও সোনার বাংলা তোমাকে আমি ভালোবাসি সেই গানটো ৰচনা কৰিছিল ৰজনীকান্তেও আৰু তোমাৰ মুকুন্দ দাস এই তিনিজনে আৰু তোমাৰ কি কৰিছিল গীতবোৰ ৰচনা কৰিছিল তাৰ পিছত তোমাৰ বহুতে নাটকো ৰচনা কৰিছিল তো সেইবোৰ তোমালোকে মই তেতিয়াও কৈ দিছিলো যে এইবোৰৰ পৰা প্ৰশ্ন পাবাই পাবা গতিকে তোমাৰ কি হ'ব এ বি সি শুদ্ধ উত্তৰ হ'ব দ্যাট মিন্স এ নাম্বাৰ অপশনটো কারেক্ট হ'ব 2 নম্বৰ কোৱেশ্চনটোত আছে তোমাৰ জাতীয় শিক্ষা পৰিষদ কেতিয়া প্ৰতিষ্ঠাপিত হৈছিল এটো হৈছিল 11 মাৰ্চৰ 1906 চনত হৈছিল আৰু এটো কোত হৈছিল এটো ৰাজবিহাৰী বসুৰ নেতৃত্বাধীনত কলকাতা টাউন হলত অনুষ্ঠিত এটা তোমাৰ বৈঠকত এই জাতীয় শিক্ষা পৰিষদ গঠন কৰা হৈছিল এই গুটেখিনি কথা মনত ৰাখিবা তাৰ পিছত 3 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এটো মিলাবলৈ দিছে এটো এটা যেটো তোমাৰ খেডা ডিসপিউট আছে অৰ্থাৎ খেৰা বিবাদ হেতু সত্যাগ্ৰহৰ লগত জড়িত আৰু সত্যাগ্ৰহ আন্দোলন কেতিয়া হৈছিল 1919 তোমালোকে এইবোৰ নোট কৰি ৰাখা ইম্পৰ্টেন্ট হয় তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশনৰ যিমান কোৱেশ্চন পেপাৰ আছে সকলো কোৱেশ্চন পেপাৰ প্ৰি বোৰ্ড এক্সামিনেশন আৰু মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেন্ট হয় তাৰ পিছত আছে দাণ্ডি যাত্ৰা তোমাৰ কেতিয়া হৈছিল দাণ্ডি যাত্ৰাটো তোমাৰ হৈছে আইন অমান্য আন্দোলনৰ এটা পাৰ্ট দাণ্ডি যাত্ৰা আৰু এটো আৰম্ভ হৈছিল তোমাৰ 1930 চনত আৰু শেষ হৈছিল 1934 চনত মনত ৰাখিবা তাৰ পিছত চৌৰাচৰীৰ ঘটনা হৈছিল চৌৰাচৰীৰ যেটো ঘটনা হেতু অসহযোগ আন্দোলনৰ এটা পাৰ্ট আছিল আৰু অসহযোগ আন্দোলন হৈছিল 1920 ষ্টাৰ্ট হৈছিল আৰু 22 শেষ হৈছে আগষ্ট বিপ্লৱ যেটো হে আগষ্ট বিপ্লৱ তোমাৰ ভাৰত ত্যাগ আন্দোলনৰ লগত জড়িত আৰু ভাৰত ত্যাগ আন্দোলনৰ লগত জড়িত কাৰণে ভাৰত ত্যাগ আন্দোলনক আগষ্ট বিপ্লৱ বুলিও কোৱা হয় আৰু ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল 1942 চনত তো তোমালোকে হে সাপেক্ষে যদি চাবলৈ যোৱা বি অপশনটো কি হ'ব কারেক্ট হ'ব তাৰ পিছত চোৱা এতে 4 নম্বৰ কোৱেশ্চনটো এটো তোমালোকক ইতিহাস চেপ্টাৰৰ পৰা অৰ্থাৎ হিষ্ট্ৰী পাৰ্টৰ পৰা মই তোমালোকক এইখিনি পইণ্ট আউট কৰি দিছিলো তাৰে পৰা 100% কোৱেশ্চন আহিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে সোশিয়েল সায়েন্সৰ মেথছৰ সায়েন্সৰ আৰু এছামিছৰ ইবুক বনোৱা হৈছে চেপ্টাৰ ওয়াইজ যৰ পৰা তোমালোকে 99% কোৱেশ্চন কমন পাবা হেবুৰৰ ইবুক যদি তোমালোকৰ লাগে তেতিয়া হলে 7002824673 এটো নম্বৰত তোমালোকে মেছেজ কৰিবা এই নম্বৰত মেছেজ কৰিলে তোমালোকে ইবুকবোৰ ল'ব পাৰিবা একেবাৰে কম দামতে তোমালোকে ইবুকখিনি পাই যাবা ইয়াতে তোমাৰ 4 নম্বৰ কোৱেশ্চনত কি কৈছে তলত দিয়া ঐতিহাসিক ঘটনাসমূহৰ প্ৰথমৰ পৰা শেষলৈ শুদ্ধ ক্ৰমটো চিনাক্তকৰণ কৰা এটা আছে ব্যক্তিগত সত্যাগ্ৰহ হৈছে 1940 চনত অৰ্থাৎ 1940 চনত ভাৰত স্বাধীন আইন হৈছিল তোমাৰ 1947 চনত ভাৰত ত্যাগ আন্দোলন হৈছিল 1942 চনত আৰু সাম্প্ৰদায়িক বটৰাও হৈছে তোমাৰ 1932 চনত গতিকে তোমাৰ একেবাৰে প্ৰথমত কোন আহিব একেবাৰে প্ৰথমত আহিব সাম্প্ৰদায়িক বটৰা তাৰ পিছত আহিব তোমাৰ ব্যক্তিগত সত্যাগ্ৰহ তাৰ পিছত আহিব তোমাৰ ভাৰত ত্যাগ আন্দোলন আৰু একেবাৰে শেষত আহিব ভাৰত স্বাধীন আইন তো হে আপেকে চাবলৈ গলে এটো বি অপশনটো তোমাৰ কি আছে কারেক্ট আছে এটো বি অপশনটো কারেক্ট হ'ব তাৰ পিছত তোমাৰ 5 নম্বৰ কোৱেশ্চনটো চাইতে কি কৈছে এটো লাল বজাৰত কোনে ইউনাইটেড বেংগলছ ষ্ট'ৰ প্ৰতিষ্ঠা কৰিছিল এটো আব্দুল হালিম গজনবী স্থাপন কৰিছিল 1906 চনত স্থাপন কৰিছিল এটো এ নম্বৰ অপশনটো কারেক্ট হ'ব তাৰ পিছত এছাৰশন ৰিজনিংৰ কোৱেশ্চন চোৱা কি কৈছে আইন অমান্য আন্দোলন অসহযোগ আন্দোলনৰ পৰা পৃথক আছিল এটো তোমাৰ কি হয় কারেক্ট হয় আইন অমান্য আন্দোলন অসহযোগ আন্দোলনৰ পৰা পৃথক আছিল কিয় আছিল কাৰণ আইন অমান্য আন্দোলনে কেৱল ইংৰাজৰ সৈতে সহযোগিতা অস্বীকাৰ কৰাই নহয় ই ব্ৰিটিছ চৰকাৰৰ উপনিৱেশিক
আইন ভাগ কৰিছিল এইটো তোমাৰ কি হয় কাৰেক্ট হয় আৰু সেইকাৰণে এছাৰশ্যন ৰিজন দুইটা শুদ্ধ হ'ব লগতে ৰিজন টু এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব গতিকে ইয়াতে তোমাৰ কি হ'ব এইটো তোমাৰ ডি অপশনটো কাৰেক্ট হ'ব এইটো ডি অপশন কাৰেক্ট হ'ব ইয়াৰে ডি এইটো সব both assertion and reason are true and is the correct explanation of A ডি অপশন কারেক্ট হ'ব ইয়াৰে 7 নম্বৰ কোৱেশ্চনটো চাই এইটো অলপ আগতে কলিয়ে তোমালোকক এইটো ভাৰতে আন্দোলনৰ আন এটা নাম হৈছে আগষ্ট ক্ৰান্তি এইটো সি অপশনটো কারেক্ট হ'ব আৰু এইটো কিহৰ কাৰণে আগষ্ট ক্ৰান্তি কোৱা হয় কাৰণ ভাৰতে আন্দোলনটো আৰম্ভ হৈছিল 1942 চনৰ আগষ্ট মাহত সেই কাৰণে এইটো আগষ্ট বিপ্লৱ বা আগষ্ট ক্ৰান্তি বুলি কোৱা হয় সি অপশনটো কারেক্ট হ'ব তাৰ পিছত চোৱা অসমত 1857 চনত হোৱা বিদ্ৰোহৰ বিফলতাৰ ক্ষেত্ৰত কোনবোৰ কাৰণ প্ৰযোজ্য এতে তোমাৰ কি কাৰণ আছিল অসমৰ বিদ্ৰোহীসকলৰ সংখ্যা তাকৰ আছিল এটো কারেক্ট হয় অসমৰ বিদ্ৰোহীসকলে তেওঁলোকৰ কাৰ্যপন্থাৰ গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল এটো কারেক্ট হয় 3 নম্বৰত কৈছে ব্ৰিটিছ চৰকাৰৰ অধীনত সেৱা আগবঢ়োৱা অসমীয়া লোকসকলে বিদ্ৰোহীসকলক সমৰ্থন কৰা নাছিল এটো কারেক্ট হয় অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজন অনুযায়ী অস্ত্ৰ শস্ত্ৰৰ যোগান পোৱা নাছিল এটো কারেক্ট হয় তার মানে গুটেকেটা কারেক্ট হ'ব দ্যাট মিন্স ডি অপশনটো আমাৰ কি হ'ব কারেক্ট হ'ব 9 নম্বৰ কোৱেশ্চনটো চাই এইটো মিলাবলৈ দিছে চনৰ লগত এটা স্যাৰ ৰাওলা ট্ৰেইন কেতিয়া হৈছিল 1919 ত পূৰ্ণ স্বৰাজৰ দাবী জনাইছিল পাকিস্তানে 1929 চনত গান্ধী আৰউইন চুক্তি তোমাৰ 1931 ত চুক্তি স্বাক্ষৰিত হৈছিল আৰু ক্ৰিপছন মিছন ভাৰতলৈ আহিছিল 1942 চনত গতিকে সেই সাপেক্ষে চাবলৈ গলে চোৱা সি নম্বৰ অপশনটো কি হ'ব কারেক্ট হ'ব তাৰ পিছত চোৱা তোমাৰ 10 নম্বৰ কোৱেশ্চনটো চোৱা 10 নম্বৰ কোৱেশ্চনটো তোমাৰ মিলাবলৈ দিছে চোৱা চিপহি বিদ্ৰোহ কেতিয়া হৈছিল 1857 ত চিপহি বিদ্ৰোহ হৈছিল 1857 ত ফুলগৰি ধাৱা হৈছিল তোমাৰ 1861 চনৰ 17 ছেপ্টেম্বৰত তাৰ পিছত তোমাৰ ৰঙিয়াৰ কৃষক বিদ্ৰোহ হৈছিল 1893 চনৰ ডিসেম্বৰ মাহত আৰু পথৰুঘাটৰ কৃষক বিদ্ৰোহ হৈছিল তোমাৰ 1894 চনৰ জানুৱাৰী মাহত তো সেই সাপেক্ষে তোমাৰ এ নম্বৰ অপশনটো কি হ'ব কারেক্ট হ'ব 11 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা 1911 চনৰ ডিসেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত দিয়া কোনকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল একেটা তোমাৰ চোৱা এটো বংগদেশৰ পুনৰ একত্ৰিতকৰণ কৰিছিল এটো কারেক্ট হয় ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হ'ব এটো কারেক্ট হয় The capital of Assam was again shifted to Shillong অর্থাৎ রাজধানী অসমৰ ৰাজধানী শিলংলৈ আকৌ লৈ যোৱা হ'ব এটো কারেক্ট হয় আৰু তোমাৰ এটো কারেক্ট হয় অসমৰ প্ৰশাসন মুখ্য আয়ুক্তৰ অধীনলৈ যাব এটো কারেক্ট হয় গতিকে চাৰিওটা কারেক্ট হ'ব তো এ বি সি ডি চাৰিওটা কারেক্ট ডি অপশনটো কারেক্ট হ'ব 12 নম্বৰ কোৱেশ্চনটো চা কি কৈছে প্ৰত্যক্ষ দাবী দিৱস কোন তাৰিখে পালন কৰা হয় এটো 16 আগষ্ট 1946 এটো এ অপশনটো কারেক্ট হ'ব 30 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা ৰাইজ মিল বোৰ্ডে কোন ঠাইৰ কৃষকসকলক সচেতন কৰি তোলাত মুখ্য ভূমিকা পালন কৰিছিল এটো নগাঁও কামৰূপ আৰু দৰং এটো তোমাৰ এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত চোৱা এটো যে আমাৰ মানচিত্ৰ দিছে এই মানচিত্ৰৰ পৰা তোমালোকে বাছি উলিয়াব লাগে কি এটো চোৱা 1 নম্বৰ দিছে এটো 1 নম্বৰ আৰু এটো দিছে 2 নম্বৰ সো 1 নম্বৰটো হৈছে তোমাৰ দৰং জিলা কি জিলা দৰং জিলা আৰু দৰং জিলাত কি আছে পথৰুঘাট আছে গতিকে 1 নম্বৰটো হ'ব পথৰুঘাট 2 নম্বৰটো আছে তোমাৰ নগাঁও জিলা এটো নগাঁও জিলা হয় আৰু এই মাজেদি গৈছে এটো ব্ৰহ্মপুত্ৰ নদী হয় ব্ৰহ্মপুত্ৰ নদীৰ একেবাৰে ইফালে আছে তোমাৰ কি নগাঁও আৰু ওপৰত আছে দৰং গতিকে তোমাৰ এটো তোমাৰ তোমাৰ নগাঁও জিলাত কি আছে ফুলগুৰি গতিকে এটো তোমাৰ এ নম্বৰ অপশনটো কারেক্ট হ'ব 1 2 হ'ব পথৰুঘাট আৰু 2 নম্বৰটো হ'ব ফুলগুৰি তো তোমালোকে কোনটো ক'ত আছে হেতু জানিলেহে তোমালোকে এটো আনসাৰ কৰিব পাৰিবা তাৰপিছত 15 নম্বৰ কোৱেশ্চনটো চোৱা এছাৰশ্যন ৰিজনিংৰ কোৱেশ্চন হয় ভাৰতবৰ্ষ এখন অৰ্ধ যুক্তৰাষ্ট্ৰীয় ৰাষ্ট্ৰ এটো কারেক্ট হয় এটো কি হয় কারেক্ট হয় তাৰ পিছত তোমাৰ এটো চোৱা তোমালোকে যদি চাব বিচাৰা চাবও পাৰা দেই তোমালোকে ক'ব পাৰা সাৰি ভুল কয় এটো চোৱা পেজ নম্বৰ 7 ত আছে এইখিনি কথা ডাইৰেক্ট তাতে দিয়া আছে এইখিনি কথাও তোমাৰ পেজ নম্বৰ 7 তে দিয়া আছে মই পেজ নম্বৰো লিখি ৰাখিছো আৰু বাকি এটাৰ পেজ নম্বৰ লিখিবলৈ মই পাহৰিছো বাৰু তাৰ পিছত তোমাৰ ইয়াতে চোৱা ভাৰতীয় সংবিধানত যুক্তৰাষ্ট্ৰীয় আৰু একক কেন্দ্ৰিক দুইটা বৈশিষ্ট্য বিৰাজমান মানে দুইটা পোৱা যায় যুক্তৰাষ্ট্ৰীয় মানে তোমাৰ যিবোৰ আমাৰ ষ্টেট আছে সেই ষ্টেটসমূহৰ ক্ষমতা আৰু কাৰ্যাৱলীও প্ৰকাশ পায় লগতে আমাৰ সেন্ট্ৰেল গভৰ্ণমেন্ট অৰ্থাৎ এক কেন্দ্ৰিক মানে সকলো গভৰ্ণমেন্টৰ মেইন গভৰ্ণমেন্ট হৈছে সেন্ট্ৰেল গভৰ্ণমেন্ট হেতুৰ তোমাৰ কি তোমাৰ ৰাজত্ব দেখা যায় গতিকে দুইটা সঁচা হ'ব তো এছাৰশ্যন আৰু ৰিজন দুইটা সঁচা লগতে ৰিজন এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা হ'ব দ্যাট মিন্স সি অপশন কারেক্ট হ'ব এটো তোমালোকে পেজ নম্বৰ 7 ত চাবও পাৰা হিষ্ট্ৰী পাৰ্টৰ তাৰ পিছত আছে তোমাৰ এটো সব ম্যাথছ দা ফলোইং দিছে এটো
সংবিধানৰ সভাৰ প্ৰথম বৈঠক সংবিধান সভাৰ প্ৰথম বৈঠক হৈছিল তোমাৰ 9 ডিসেম্বৰ 1946 চনত এটো 3 নম্বৰৰ লগত মিলিব এই ইফালে 3 নম্বৰ দিছে এটো চোৱা এটো 3 নম্বৰ এটো লগত মিলিব তাৰ পিছত আছে তোমাৰ এটো আর খসড়া কমিটি গঠন করা হয়েছিল 29 আগস্ট 1947 এটোৰ লগত মিলিব তাৰ পিছত তোমাৰ এইফালে আছে তোমাৰ এটো চোৱা তোমাৰ এটো ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ হাতত নতুন ভাৰতীয় সংবিধানৰ খসড়া প্ৰতিলিপি প্ৰদান কৰা এটো কৰিছিল তোমাৰ 26 নৱেম্বৰ 1949 চনত আৰু তোমাৰ নতুন সংবিধান কাৰ্যকৰী হৈছিল 26 জানুৱাৰী 1950 চনত এটো মিলিব এটোৰ লগত এটো এইফালে তোমাৰ এটো 2 নম্বৰত আছে এটোৰ লগত মিলিব তো এটা এই এপেকে তোমালোকে যদি চাবলৈ যাও তেতিয়াহলে সি অপশনটো আমাৰ কি হ'ব কাৰেক্ট হ'ব 17 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা তলতীয়া বিকল্পবোৰৰ পৰা ভাৰতবৰ্ষত দেখিবলৈ পোৱা বৈশিষ্ট্য বাছি উলিওৱা এতে অংগৰাজ্যসমূহৰ বাবে হুকিয়া তোমাৰ সংবিধান আছে এটো মিছা কথা এটো নাই আমাৰ ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা তোমাৰ আমেৰিকাত আছে ভাৰতবৰ্ষত নাই আৰু কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী হয় এটো কাৰেক্ট হয় গতিকে আমাৰ সি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব 18 নম্বৰ কোৱেশ্চনটো এছাৰশন ৰিজনিংৰ কোৱেশ্চন হয় চোৱা ভাৰতৰ যুক্তৰাষ্ট্ৰীয় গাঁথনি পুনৰীক্ষণৰ বাবে 1983 চনত চাকাৰী আয়োগ গঠন কৰা হৈছিল এটো কাৰেক্ট হয় আৰু কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সঘনাই হোৱা সংঘাতৰ ভাৰতৰ কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ পুনৰ মূল্যায়নৰ প্ৰয়োজন হৈছিল এটো কাৰেক্ট হয় আৰু সেই কাৰণে চাকাৰী কমিশনটো গঠন কৰা হৈছিল যাতে তোমাৰ ৰাজ্য আৰু কেন্দ্ৰৰ মাজৰ যিমান বিভেদ আছে বা তোমাৰ ইনইকুৱেলিটিজ অফ পাৱাৰ আছে সেইখিনি সমান কৰিব পাৰি তাৰ কাৰণে চাকাৰী গঠন কৰা হৈছিল গতিকে তোমাৰ এছাৰশন ৰিজন দুইটা হসা হ'ব লগতে ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যাও হ'ব এটো এ নম্বৰ অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব তাৰ পিছত চোৱা 90 নম্বৰ কোৱেশ্চনটো এটো সিকোয়েন্স বেস কোৱেশ্চন হয় এতে তোমাৰ মিলাবলৈ দিছে চোৱা কেবিনেট মিশন কেতিয়া আহিছিল মাৰ্চ মাহৰ 1946 চনত সংবিধান সভাৰ প্ৰথম বৈঠক হৈছিল 9 ডিসেম্বৰ 1946 চনত খসড়া কমিটি গঠন হৈছিল 29 আগষ্ট 1947 চনত আৰু খসড়া দাখিল কৰিছিল 26 নৱেম্বৰ 1949 চনত গতিকে এটো সব সিৰিয়ালি মিলাই আছে এটো 46 এটো হৈছে মাৰ্চৰ 46 এটো হৈছে ডিসেম্বৰৰ 46 তাৰ পিছত আহিছে তোমাৰ 47 তাৰ পিছত 49 গতিকে এটো আমাৰ এ নম্বৰ অপশনটোৱে কাৰেক্ট হ'ব তাৰ পিছত তোমাৰ চোৱা তোমাৰ 20 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা সিডবি শব্দটোত এছ আখৰটো কি বুজায় সিডবি মানে হৈছে স্মল ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট বেংক অফ ইণ্ডিয়া স্মল ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট বেংক অফ ইণ্ডিয়া অৰ্থাৎ এছ মানে স্মল এটো বি অপশনটো কাৰেক্ট হয় তাৰ পিছত চোৱা এই কোৱেশ্চনটো তোমাৰ বেলেগ জিলাৰ পৰা আহিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই ইতিহাস পাঠৰ যিখিনি কমন দিছিলো তেতিয়া মই কৈছিলো তোমালোকে 3-4টা জিলাৰ কোৱেশ্চন পেপাৰ তোমালোকে সলভ কৰিবা বহুত ইম্পৰ্টেন্ট হয় আৰু এতিয়া এই কামৰূপ মেট্ৰটো হৈ গল তো কামৰূপ মেট্ৰ জিলাৰ কোৱেশ্চন পেপাৰ বহুত ইম্পৰ্টেন্ট হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি আজমল সুপাৰ 40 কাৰণে যদি তোমালোকে প্ৰিপাৰেচন কৰিব বিচৰা তেতিয়াহলে মোৰ চেনেলৰ থ্ৰুদি প্ৰিপাৰেচন কৰিব পাৰিবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু হোৱাটছআপ গ্ৰুপত জয়েন হোৱা তেতে চোৱা 21 নম্বৰ কোৱেশ্চনত কি কৈছে উদীয়মান ব্যৱসায়ী মিস্টাৰ কুনালে জেকে ফাইনেন্স নামৰ এটা অন্য বেংক বিত্তীয় প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিবলৈ মন মিলিলে এই প্ৰতিষ্ঠানটো ভুৱা নহয় বুলি প্ৰতিন নিয়বলৈ কুনালে কি কৰিব লাগিব তেও প্ৰথমতে কৰিব লাগিব কেন্দ্ৰীয় বেংকৰ লগত তোমাৰ এটা হ'ব লাগিব অৰ্থাৎ ৰেজিষ্টাৰ্ড হ'ব লাগিব এটো ডি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব 22 নম্বৰ কোৱেশ্চনটো কৈছে চা তলৰ কোনটো মুদ্ৰাৰ কাৰ্য নহয় বিনিময়ৰ মাধ্যম হিচাপে কাম কৰে এটো হসা হয় হিসাব নিকাছৰ একক হিচাপে কাম কৰে এটো হসা হয় মূল্যৰ ভাণ্ডাৰ হিচাপে কাম কৰে কিন্তু প্ৰাইস ষ্টেবিলিটি তোমাৰ হেতু মুদ্ৰাৰ কাৰ্য নহয় এটো তোমাৰ কি হ'ব বি অপশনটো কাৰেক্ট অপশন হ'ব মুদ্ৰাৰ যেটো মূল্য অৰ্থাৎ তোমাৰ মুদ্ৰাৰ যেটো ষ্টেবিলিটি হেতু তোমাৰ নিৰ্ভৰ কৰে তোমাৰ দেশ এখনৰ অৰ্থনীতিৰ ওপৰত মানে তোমাৰ মুদ্ৰাৰ ভ্যালু কমিবনে বাঢ়িব তাৰ পিছত 23 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে চোৱা চেক এখনক কিয় মুদ্ৰা হিচাপে গণ্য কৰা নহয় কাৰণ চেক এটা প্ৰমিস হয় এটো টকা নহয় চেক এটা প্ৰমিসে মাত্ৰ এটো তোমাৰ কোনে প্ৰমিসটো হেতু ভাঙিবও পাৰে যেনেকা তোমাৰ মাঝে মাঝে চেক বাউন্স হৈ যায় তেনেকুৱা কথা তো তোমাৰ এটো ইটস এ মিয়াৰ প্ৰমিস টু পে এটো কেৱল তোমাৰ পৰিশোধৰ এটা মাত্ৰ প্ৰতিশ্ৰুতি হে এটো তোমাৰ টকা নহয় আৰু এটো এইকেটা হসা হয় তোমাৰ ইয়াত তাৰল্য গুণ আছে তাৰল্য গুণ মানে কি তুমি চেকৰ পৰা টকা বনাব পাৰা এটো কাৰেক্ট হয় তাৰ পিছত তোমাৰ চেক সহজে বুদগমন নহয় এটো মিছা কথা হয় এটো তাৰ মানে তোমাৰ কাৰণ চেকৰ পৰা তুমি টকা বনাব পাৰা অল অফ আটাইবোৰ হয় গতিকে এটো আমাৰ এ নম্বৰ অপশনটো শুদ্ধ উত্তৰ হ'ব তাৰ পিছত 23 নম্বৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ কি কৈছে নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত এটো মুম্বাইত হয় এটো তোমাৰ বি অপশন কাৰেক্ট হ'ব 25 নম্বৰ কোৱেশ্চনটো চোৱা অৰ্থনৈতিক অপৰাধৰ জৰিয়তে সৃষ্টি হোৱা মুদ্ৰা বিগত ব্ল্যাক মানি বুলি কয় এটো বি অপশনটো কাৰেক্ট হ'ব
তাৰপিছত চোৱা দেশ এখনত যোগান ধৰা মুদ্ৰাৰ যিটো অংশ কেন্দ্ৰীয় বেংকে প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰে সেইটোক কি বুলি কোৱা হয় ষ্টেণ্ডাৰ্ড মানি অৰ্থাৎ মান মুদ্ৰা এইটো বি অপশনটো কাৰেক্ট হ'ব 27 নম্বৰ চোৱা তলৰ কোনটো কেন্দ্ৰীয় বেংকৰ কাৰ্য নহয় এইটো কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা সৰ্ব কৰে কাৰ্য হয় এইটো তাৰপিছত কেন্দ্ৰীয় বেংকে তোমাৰ আমানত আৰু ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে এইটো সঁচা হয় আমাৰ যেটো সঁচা নহয় সেইটোহে লাগে কেন্দ্ৰীয় বেংকে চৰকাৰৰ বিত্তৰ যোগান ধৰোতা এইটো কাৰেক্ট হয় আৰু কেন্দ্ৰীয় বেংকে সঞ্চয় সংগ্ৰহ কৰে এইটো মিছা কথা হয় অৰ্থাৎ তোমাৰ ইয়াতে আমাৰ যেটো কাৰ্য নহয় সেইটোহে লাগিছিল তো এইটো আমাৰ কাৰ্য নহয় গতিকে ডি অপশনটো ইয়াৰে কাৰেক্ট হ'ব ইয়াৰে ডি অপশনটো আমাৰ কাৰেক্ট অপশন হ'ব 28 নম্বৰটো মিলাবলৈ দিছে চোৱা এইটো জাতীয় সম্পদ হৈছে তোমাৰ মালিকী সত্ত্বৰ ওপৰত ভিত্তি কৰি জাতীয় সম্পদ শ্ৰেণী বিভাজন কৰা হয় গতিকে 1 নম্বৰটো 4ত মিলিব জীৱিত সম্পদ তোমাৰ গঠন অনুসৰি ভাগ কৰা হয় এইটো মিলিব তোমাৰ 2 নম্বৰ লগত মানৱ সৃষ্ট সম্পদ হৈছে সৃষ্টি প্ৰক্ৰিয়া অনুসৰি এইটো আহিব 1ৰ লগত আৰু নৱীকৰণযোগ্য সম্পদ হৈছে স্থায়িত্ব অনুসৰি গতিকে এইটো তোমাৰ বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব 29 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে চোৱা তলত উল্লেখিত কোনটো ভাৰতত কাম কৰা পৰিৱেশ সুৰক্ষাকাৰী বেচৰকাৰী সংস্থা নহয় মানে কি তোমাৰ গভৰ্ণমেণ্ট হ'ব লাগিব তো ইণ্ডিয়ান কাউন্সিল ফৰ ফৰেষ্ট্ৰি ৰিচাৰ্চ এণ্ড এডুকেশ্যন অৰ্থাৎ ভাৰতীয় বন গৱেষণা আৰু শিক্ষা পৰিষদ এইটো তোমাৰ গভৰ্ণমেণ্ট হয় আৰু বাকি যিবোৰ আছে গোটেইকেইটা তোমাৰ বেচৰকাৰী হয় গতিকে এই নম্বৰ অপশনটো কাৰেক্ট হ'ব বাকি তোমাৰ এইটো তোমাৰ সব ওয়াইল্ড লাইফ ট্ৰাষ্ট অফ ইন্ডিয়া এটো এনজিও হয় তাৰপিছত সেন্টাৰ ফৰ সায়েন্স এণ্ড এনভাইৰনমেন্ট এটো তোমাৰ কি হয় এনজিও হয় আৰু গ্ৰীণ পিস ইন্ডিয়া এটো এনজিও হয় তাৰপিছত তোমাৰ 30 নম্বৰ কোৱেশ্চনটোত কৈছে সব বাহৰ পৰা প্ৰস্তুত কৰা কাগজ বা কপাহৰ পৰা প্ৰাপ্ত কাপোৰ ডেশ সম্পদৰ উদাহৰণ এটো মানুহে বনোৱা সম্পদ অৰ্থাৎ ম্যান মেড এটো বি অপশনটো কাৰেক্ট হ'ব তাৰপিছত IUCNৰ সম্পূৰ্ণ ৰূপ হৈছে ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ এটো এই নম্বৰ অপশনটো কাৰেক্ট হ'ব 32 নম্বৰ চোৱা ইউনেস্কোৰ প্ৰতিষ্ঠাপক সঞ্চালক প্ৰধান কোন হয় এটো জিলান হাক্সলি এটো তোমাৰ সি অপশনটো কাৰেক্ট হ'ব তাৰপিছত 33 নম্বৰ চোৱা নিম্নলিখিত অসমত পোৱা কোনবিধ এবিধ বিলুপ্তপ্ৰায় প্ৰাণী এটো এহেঙীয়া গড় হ'ব এহেঙীয়া গড় 34 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা সাগৰ মহাসাগৰ নদ নদী হ্ৰদ আদি পৃথিৱীৰ কি গঠন কৰে জলমণ্ডল এটো সি অপশনটো কাৰেক্ট হ'ব 35 নম্বৰটোত তোমাৰ এটো মিলাবলৈ দিছে সমুদ্ৰ পৃষ্ঠৰ উষ্ণতা বৃদ্ধি এটো হ'ব গোলকীয় উষ্ণতাৰ পৰিণাম তাৰপিছত খৰাং বা অনাবৃষ্টিৰ ফলত মৰুকৰণ হয় বনজুই হয় তোমাৰ বায়ু প্ৰদূষণৰ ফলত আৰু বানপানীৰ সমস্যা হৈছে আঞ্চলিক সমস্যা গতিকে তোমাৰ এইটো এ নম্বৰ অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব তাৰপিছত তোমাৰ 36 নম্বৰ কোৱেশ্চনটো চাই এটো কৈছে মাউন্ট পিটানাবু ক'ত হয় এটো ফিলিপিনছৰ হয় এটো ডি অপশনটো কাৰেক্ট হ'ব তাৰপিছত 37 নম্বৰ এটো তোমাৰ মিলাবলৈ দিছে চোৱা প্ৰাথমিক বৃত্তি হৈছে খনিজ সম্পদ আহৰণ তাৰপিছত তোমাৰ দ্বিতীয় বৃত্তিক হ'ব নিৰ্মাণ কাৰ্য তৃতীয় বৃত্তিক হ'ব পৰিবহন আৰু চতুৰ্থ বৃত্তিক হ'ব শিক্ষা আৰু গৱেষণা তেৰে বি অপশনটো তোমাৰ কি হ'ব কাৰেক্ট অপশন হ'ব তাৰপিছত তোমাৰ এটো 38 নম্বৰ কোৱেশ্চন চা এটো তোমালোকে সায়েন্সতো পঢ়িছা সাধাৰণ অৱস্থাত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড সংযোজিত হৈ আছে কিমান পাৰ্সেন্ট এটো তোমাৰ 0.035% এটো তোমাৰ এই নম্বৰ অপশনটো কাৰেক্ট হ'ব তাৰপিছত 39 নম্বৰ কোৱেশ্চনটোত কি কৈছে চা সম্প্ৰতি অৰ্থনৈতিক ভূগোলৰ ব্যৱহাৰিক অধ্যয়নত কোনটো পদ্ধতি প্ৰয়োগ কৰা হয় এটো ৰিজনেল তাৰপিছত তোমাৰ বিহেভিয়ৰাল আৰু GIS গোটেইকেইটা গতিকে ডি অপশনটো কাৰেক্ট হ'ব গোটেইকেইটা 40 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা ভাৰতৰ কোনটো চৰকাৰী সংস্থা প্ৰাকৃতিক সম্পদ সংৰক্ষণ আৰু পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় আইন প্ৰণয়নৰ বাবে দায়বদ্ধ এটো হ'ব তোমাৰ এটো ICFRE এটো ICFRE বুলি কয় সংক্ষেপত অৰ্থাৎ ইন্ডিয়ান কাউন্সিল অফ ফৰেষ্ট্ৰি ৰিচাৰ্চ এণ্ড এডুকেশ্যন অৰ্থাৎ ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংঘ এটো তোমাৰ ডি অপশনটো কি হ'ব কাৰেক্ট হ'ব 41 নম্বৰ চোৱা এছাৰশন ৰিজনিংৰ কোৱেশ্চন হয় এটো গোলকীয় উত্তাপ বৃদ্ধি এটো ল না এটো প হ'ব গোলকীয় উত্তাপ বৃদ্ধি সমগ্ৰ বিশ্বতে এক চিন্তনীয় বিষয় ৰূপে পৰিগণিত হৈছে এটো কাৰেক্ট হয় এটো সঁচা হয় ৰিজন কি কৈছে কাৰণ তোমাৰ বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ দিনে দিনে বাঢ়ি গৈছে গতিকে এটো সঁচা হয় আৰু সেই কাৰণে এটো এটা ডাঙৰ প্ৰবলেম গতিকে এ আৰু বি দুটা কাৰেক্ট হ'ব এ নম্বৰ অপশনটো কাৰেক্ট হ'ব 42 নম্বৰ কোৱেশ্চন চা পৃথিৱীৰ স্থলভাগ কিমান শতাংশ তোমাৰ ভূমি বৰ্তমান মৰুকৰণৰ কবলত পৰিছে 35% এই নম্বৰ অপশনটো কাৰেক্ট হয় তাৰপিছত তোমাৰ চোৱা 43 নম্বৰত কৈছে স্থায়িত্ব অনুসৰি সম্পদসমূহক ভাগ কৰিব পাৰি এটো নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য এটো সি অপশনটো কি হ'ব কাৰেক্ট হ'ব তাৰপিছত 44 নম্বৰ চা মৰুভূমিৰ প্ৰধান বৈশিষ্ট্য কি মনমৰ ছাত্ৰ ছাত্ৰীসকল এটো তোমালোকক মই আকৌ মনত পেলাই দিছো তোমালোকে সায়েন্স তাৰপিছত ম্যাথছ তাৰপিছত সোশ্যাল সায়েন্স আৰু এছামিজ এই চাৰিটা সাবজেক্টৰ ইবুক বনোৱা হৈছে তোমালোকৰ যদি ইবুক লাগে তোমালোকে কি কৰিবা এটো 7002824673 হেতু নম্বৰত তোমালোকে কন্টাক্ট কৰিবা এটো নম্বৰত
কণ্টেক্ট কৰিলে তোমালোকে ইবুক পাই যাবা, একেবাৰে কম দামতে ইবুক পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মেট্ৰিক পৰীক্ষালৈ কোনো ধৰণৰ চিন্তা কৰিব নালাগে। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা, হোৱাটছআপ গ্ৰুপৰ লিংক মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। তাৰপিছত চব 44 নম্বৰটোত কি কৈছে, মৰুভূমিৰ বৈশিষ্ট্য। মৰুভূমিৰ বৈশিষ্ট্য কি তোমাৰ, গছ গছনি কম আৰু বৰষুণৰ পৰিমাণ কম। ইয়াতে বাষ্পীভৱন ক'ৰ পৰা হ'ব, পানী নাই, তাতে বাষ্পীভৱন হোৱা নোহোৱা একেটো তোমাৰ কোনো ৰিলেশ্যনে নাই। তাৰপিছত পৰিৱেশ সেমেকা, কেনেকৈ হ'ব, পানী কম থাকিলে পৰিৱেশ সেমেকা হ'ব নোৱাৰে। গতিকে বি আৰু চি কাৰেক্ট হ'ব। এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব। এইটো চব বি আৰু চি ট্ৰু হয়। তাৰপিছত চোৱা 45 নম্বৰ কুৱেশ্যনটো আলোচনা কৰাৰ আগতে তোমালোকক আৰু এটা সৰু ইনফৰমেশ্যন দিওঁ। তোমালোকে যদি আজমল ছুপাৰ 40 যদি তোমালোকে এণ্ট্ৰেন্সৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব বিচৰা, মোৰ চেনেলৰ থ্ৰুদি প্ৰিপাৰেশ্যন কৰিব পাৰিবা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা, হোৱাটছআপ গ্ৰুপৰ লিংক মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। এতিয়া কি কৈছে চোৱা, তলৰ কোনটো সম্পদৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, এটা হস্তান্তৰ কৰিব নোৱাৰি। এইটোতো তোমাৰ মিছা কথা, কাৰণ তোমাৰ সম্পদ তোমাৰ কি কৰিব পাৰি, হস্তান্তৰ কৰিব পাৰি। তাৰপিছত মানৱ জাতিৰ কল্যাণ হয়, এইটো কাৰেক্ট হয়। আৰু উপকাৰ আৰু অপকাৰ দুয়োটা হ'ব পাৰে, এইটো কাৰেক্ট হয়। কিন্তু এইটো চোৱা বজাৰ মূল্য নাই, এইটো মিছা কথা। কাৰণ কি, কাৰণ তোমাৰ কি যিবোৰ সম্পদ সেইবোৰৰ তোমাৰ কি আছে, বজাৰ মূল্য আছে। কিন্তু এটা কথা, সকলো সম্পদৰ বজাৰ মূল্য নাই। তথাপি এইটো আমাৰ কি হ'ব, বি অপশ্যনটো আমাৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো এইখিনি আছিল তোমাৰ MCQ। তাৰপিছত লং কুৱেশ্যন কেইটা চোৱা, এইটো চোৱা তোমালোকৰ ইতিহাসৰ পাৰ্টত, এইটো চোৱা তোমাৰ এইটো 4 নম্বৰ কুৱেশ্যন হয়, এইটো তোমাৰ ফাৰ্ষ্ট চেপ্টাৰৰ। তাৰপিছত এইটো 5 নম্বৰ কুৱেশ্যন হয়, অনুশীলনী ডাইৰেক্টলি দিছে কুৱেশ্যন। তাৰপিছত এইবোৰ কুৱেশ্যন আহিছে চোৱা, এই কুৱেশ্যনটো অনুশীলনীৰ কুৱেশ্যন হয়, এইটো অনুশীলনীৰ কুৱেশ্যন হয়। তোমালোকে চাই লোৱা, এইবোৰ কুৱেশ্যন কিন্তু তোমালোকে প্ৰেক্টিছ কৰিবা, তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়, তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কাৰণে, লগতে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণেও। তাৰপিছত চোৱা এইটো আহিছে, এইটো তোমাৰ আহিছে, এইটো তোমাৰ ভাৰতেক আন্দোলনৰ হয় এইটো। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল কামৰূপ মেট্ৰ' জিলাৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰ আমি আলোচনা কৰিলোঁ। তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। তোমালোকে মেট্ৰিক পৰীক্ষাত যাতে প্ৰত্যেকটো ছাবজেক্টতে লেটাৰ মাৰ্ক পোৱা, তাৰ কাৰণে তোমালোকে ইবুকখিনি লৈ লোৱা, আৰু তাৰপিছত তোমালোকে মোৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনি। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।